রি রা রি রে রি রে রে নে রা রি রে রা 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 দে রে রে। গোটেই অসমত মানে এটা মানে ফেমাস হৈ আছে ভাইৰেল বয়। আৰু ষ্টুডিঅ'টোত কি ভাল লাগিছে জানে মানে ষ্টুডিঅ'টোতো আমাৰ জুবিন দা মানে ফটো ৰাখিছে, সেইটো বহুত ভাল লাগিল। নমস্কাৰ, নাম তনবীৰ ৰামচন্দ্ৰ আৰম্ভ কৰোঁ। তো গাইছ, মই এতিয়া উপস্থিত আছো ঘগ্ৰাবৰৰ কুন্দৰ গাঁৱত। মানে কি আছো জানে, আপোনালোকৰ যদি সেই মানে মানে দাদাটোক দেখাও, আপোনালোকৰ যদি আপোনালোক চব হৈ যাব। কিয় জানে, গোটেই অসমত মানে এটা মানে ফেমাস হৈ আছে ভাইৰেল বয়। মানে কিয় ভাইৰেল আপোনালোকৰ মানে কিছুমানে হিন্দা এটা পাই গৈছে কি জানে, যিহেতু সেইটো মানে আজিকালি আপোনাৰ ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, অসমত মানে সেইটো সেই দাদাজনে চলি আছে। তো সেই দাদাজনক কিমান ভাইৰেল কিনকে কি মই আপোনালোকক দেখাইছো। মই দাদাজনৰ ঘৰত যাওঁ আৰু আপোনালোকক লগ কৰাম দাদাজনক। আৰু মই সেইজন দাদাৰ ঘৰত আহি পালো। আৰু মানে ফাৰ্ষ্টতে আমি মানে দাদাৰ মানে আমি অফিচত আহিছো, মানে আমাৰ ষ্টুডিঅ'ত আহিছো দাদা। তো ষ্টুডিঅ'টো মানে মানে ধুনীয়া বনিছে দিয়ক। ষ্টুডিঅ' মানে এটা ভাল লাগিছে, আপোনাৰ লাইটিং হওক বা দাদাৰ যোনটো ছেটআপ আছে সেইটো মানে বহুত ধুনীয়া লাগিছে। তো মই দাদাৰ লগত এতিয়া আপোনালোকক মই চিনাকিটো কৰিব নালাগে দিয়কচোন, চবে জানেই সেইকাৰণে। তো মই দাদাৰ লগত আপোনালোকক মই লগ কৰাম। আৰু ষ্টুডিঅ'টোত কি ভাল লাগিছে জানে, মানে ষ্টুডিঅ'টোতো আমাৰ জুবিন দাৰ মানে ফটো ৰাখিছে, সেইটো বহুত ভাল লাগিল। চবৰে সেই আমাৰ জুবিন দাৰ ফটো, এইটো আমাৰ জুবিন দাৰ ফটো, এইটোও আছে জুবিন দাৰ ফটো। মানে আমাৰ ষ্টুডিঅ'টোত মানে এইটো ভাল লাগিছে কি দাদাই যেন আমাৰ ষ্টুডিঅ'টোত যেন জুবিন দাক যেন ৰাখিছে, এইটো বহুত ভাল লাগিছে। আৰু দাদাৰ অন্তৰত যেন জুবিন দা আছে, এইটো ভাল লাগিছে। আৰু দাদাৰ অন্তৰত বুলি নহয়, সকলো প্ৰত্যেকটো অসমবাসী ৰাইজৰে অন্তৰত আমাৰ জুবিন দা আছে। আৰু দাদাৰ অন্তৰত জুবিন দা ৰখাৰ কাৰণে দাদা আজি ইমান ধুনীয়া হামিংটো কৰিব পাৰিছে। তো দাদা নমস্কাৰ। নমস্কাৰ। আৰু যিহেতু আমাৰ দাদাক মানে বহুতে জানে নামটো, কিন্তু বহুতে মানে ভাইৰেল বয় হিচাপেও জানে দিয়কচোন। তো দাদাৰ নাম হ'ল ৰহিম ৰাজ দাদা ন। তো দাদা মানে ধুনীয়া মানে গান গায় যিহেতু। আৰু আমাৰ মানে দাদা তাত বেলেগ এটা ধুনীয়া টেলেণ্ট আছে দিয়ক। দাদাই যোনখিনি গান গায় তাতে অলপমান আমাৰ জুবিন দাৰ আৱাজটো, জুবিন দাৰ ভইচটো অলপ হ'লেও আমি মানে পাওঁ দাদাৰ গানত। মানে ধুনীয়া গান গায়, মানে সেইটোৱে আমাৰ মানে বহুত মানে অন্তৰখন চুই গৈছে আমাৰ সকলো অসমবাসী ৰাইজক। যিহেতু আপোনালোকে ভিডিঅ'টো দেখাই পাইছিল, য'ত দাদা কিন্তু হামিংটো কিন্তু ধুনীয়া কৰিছে দাদা। বহুত বহুত ধন্যবাদ। মানে হামিংটো কি ধুনীয়া হৈছে, আপোনালোকে হামিংটো মানে সেইটোৰ কাৰণে বহুত মানে চবে মানে সেইটো এট্ৰেক্ট হৈছে হামিংটোৰ কাৰণে। আৰু দাদা মানে তুমি এই গান যেন গোৱা মানে তো কিমান সময়ৰ পৰা কৰিছা? মই গানৰ মানে সংগীত জগতত 2014 পৰা আছো। তেতিয়া শিকি আছিলো। 2017 মানৰ পৰা মই প্ৰফেচনেল লাইনত আহিছো। 2021ত মই ষ্টেজত মানে লাইভ শ্ব' কৰা কৰিছো। মানে তোমাৰ মানে গানৰ বাহিৰে আৰু কিবা বেলেগ কৰা নে? গানৰ বাহিৰে বেলেগ কিবা সেনেকুৱা হেৰি নাই। মানে মেইন মানে তোমাৰ গানটোৱে, বিশেষকৈ গানতে থাকো। আৰু দাদা যিহেতু তুমি এই হামিংটোৰ বা সেই ভাইৰেল ভিডিঅ'টোৰ পৰা তোমাৰ মানে কিমান ব্যস্ততা হৈছে তুমি, আৰু মানে কেনে লাগি আছে? ভিডিঅ'টোৰ পৰা অকণমান ব্যস্ততা হৈছে, মানে বিহু মঞ্চবিলাকে ফোন কৰি আছে সদায়। তো মানে অকণমান ব্যস্ততা থাকো এতিয়া, মানে ফোনবিলাক এটেণ্ড কৰিব লাগে তেওঁলোকৰ। আৰু মানে তোমাৰ ঘৰৰ মানুহৰ পৰা কি আহিছে? ঘৰৰ মানুহ বহুত ভাল পাইছে, ছাপোৰ্ট কৰিছে, ভাল পাইছে। ফাংচন এতিয়া তুমি ক'ত কৰিলা আৰু কিমান খান কৰিলা? মানে এই বিহু চিজনটো, যিহেতু বিহু চিজনটো মই 1 তাৰিখৰ পৰা কৰিছোৱে এতিয়ালৈকে। এই মাজতে এই 2টা দিন মই নিজে গেপ ৰাখিছো, তাৰ পৰা আৰু কণ্টিনিউ আছে। আৰু মানে আৰু ক'ত আছে অনুষ্ঠানবোৰ? মোৰ গুৱাহাটী, তেজপুৰ, বিশ্বনাথ, নলবাৰী, তাৰপিছত বঙাইগাঁও এনেকুৱাকৈ হৈছে। আৰু দাদা তুমি যদি বেয়া নাপাওঁ, মানে যিহেতু তুমি হামিংটোৱে তোমাৰ মেইন মানে সেইটো কাৰণে তোমাৰ বহুত ভাল লাগিছে। কি জানা, হামিংটো মানে চবৰে মানে বস্তু নহয়, মানে এইটো বহুত কিছুমানে কৰিব পাৰে। আৰু যিহেতু তুমি ইমান ধুনীয়া বস্তু, তুমি একবাৰ হামিংটো দিবা পাৰিবা নেকি? ঠিক আছে। মানে মোৰ কেইদিন অকণমান মাতটো ভাঙি গৈছে অনুষ্ঠান কৰি, তথাপিও অকণমান ট্ৰাই কৰিছো। কিবা ভুল ভ্ৰান্তি হ'লে দায়টো একেবাৰে নধৰিব। নে ৰা ৰি ৰে ৰা 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 দে ৰে ৰে নে ৰা ৰি 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 ৰে নে নে ৰা ৰি ৰে ৰা 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 দে ৰে ৰে। মোৰ মাতটো একেবাৰে ভাঙি আছে, মানে কিন্তু বিৰাট ধুনীয়া হৈছে দিয়া দাদা। মানে আৰু যিহেতু মানে হামিংটো মানে
মানে ইমান সহজো নহয় মানে বহুত মানে টান বস্তু মানে যিটো পুৰা একদম এনেকুৱা লাগে ন সুৰটো তো আমাৰ জানে আমাৰ হামিং কিং আমাৰ ৱৰ্ল্ডৰ হামিং কিং আপোনালোকে জানে আমাৰ মৰমৰ জুবিন গাৰ্গ আৰু আমাৰ চবেই একবাৰ কৈ দিব কমেণ্টত বা কমেণ্টত নকলেও একবাৰ নিজৰ মনত হ'লেও কৈ দিব জয় জুবিন দা আৰু তোমাক বহুত শুভেচ্ছা থাকিল আগলৈ মানে আৰু মানে ভাল হওক যিহেতু তুমি আমাৰে দেচোন আমাৰ অসমৰে আৰু দাদালৈ শুভেচ্ছা থাকিল আৰু সকলোৱে ছাপোৰ্ট কৰিব কাৰণে দাদাৰ এই যাত্ৰাটো আৰু ভালে ভালে আগলৈ যাওক আৰু দাদা ভাল এজন ছিংগাৰ হওক ভৱিষ্যত আৰু আমাৰ অসমৰ নামটো গৌৰৱ কৰক এই দাদাক লগি থাকিল আৰু চবে মানে আমাৰ কমেণ্টত মানে চবে আমাৰ দাদাক লগি ছাপোৰ্ট দেখাব আৰু এই ভিডিঅ'টো এজন কৰোঁ দাদাৰ লগতে এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু বাই বাই